এইটো মই গড়িয়া জাতীয় পৰিষদৰ পিনৰ পৰা আহিছোঁ যে আমি প্ৰতিবাদ কৰিছোঁ যে চৰকাৰে ইয়াৰ নিৰ্দিষ্ট দৃষ্টান্তমূলক শাস্তি দিয়ক, অতি সোনকালে যাতে কৰায়ত্ব কৰি তেওঁক শাস্তি দিয়াত আমি কামনা কৰিছোঁ। প্ৰতিবাদ কিমান সময়লৈকে চলিব এতিয়া? প্ৰতিবাদ কৰিলেই নহ'ব, চৰকাৰক আমি দেখাইছোঁ প্ৰতিবাদ কৰি যে চৰকাৰে ইয়াৰ বিহিত ব্যৱস্থা ল'ব লাগে অতি সোনকালে। আৰক্ষীৰ সঞ্চালক প্ৰধান আহি গ'ল, পীযুষ হাজৰিকা আহি গ'ল ইয়াতে, কি ক'লে তেওঁলোকে? কি ক'লে তেওঁলোকে? বিশেষ মই শুনিব পৰা নাই, আজি অফিচতে আছিলোঁ। গতিকে কথা হ'ল চৰকাৰক আমি আপিল কৰিছোঁ অতি সোনকালে যাতে কৰায়ত্ব কৰি তেওঁলোকক উচিত শাস্তি দিয়ক, আইনগত ব্যৱস্থা কৰক, আইনৰ সুৰুঙা লৈ পেলাই তেওঁলোকে যে সাৰি নাযায় কোনো কাৰণত। গতিকে ইয়াৰ বিহিত ব্যৱস্থা ল'বৰ কাৰণে আমাৰ এখন নিৰ্দিষ্ট চৰকাৰ আছে, চৰকাৰে যাতে তাৰ বৃহৎ ল'ব পৰা কেপাচিটি যথেষ্ট আছে। গতিকে অতি সোনকালে লৈ পেলাই তেওঁলোকে বিহিত ব্যৱস্থা দিয়ক, আৰু মোৰ মতে তেওঁলোকে অতি সোনকালে ফাঁচি দিলে ভৱিষ্যতে হোৱা কোনো চান্স নাথাকিব। এইটো আমি তীব্ৰ গৰিহণা দিছোঁ। আচলতে এইটো কোনো শব্দ প্ৰয়োগ কৰিব নোৱাৰি, শব্দৰ কোৱা কথা নহয়। এইটো ইমান নিকৃষ্ট, ইমান বৰ্বৰ এনেকুৱা ঘটনা অসমত যাতে আকৌ নহওক, দোষীয়ে এটা এক্সাম্পলাৰী তেওঁলোকে পানিছমেণ্ট পাব লাগে। আৰু এই পানিছমেণ্ট এনেকুৱা হ'ব লাগে, তেওঁলোকৰ কাৰণে এটা পিঞ্জৰা বনাব লাগে, সেই পিঞ্জৰাত তেওঁলোকক ৰাখি তিলকে তেওঁলোকক মৃত্যু হ'ব দিব লাগে। ফাঁচি দি পেলাই এক পলকতে মৃত্যু দিলে তেওঁলোকৰ সেইটো আনৰ কাৰণে উদাহৰণ নহ'ব। মই ভাবোঁ যে তেওঁলোকক কি কৰিব লাগে, আইৰণৰ পিঞ্জৰা বনাই তাত ৰাখি তিলকে তেওঁলোকৰ যাতে মৃত্যু হ'ব পাৰে সেই ব্যৱস্থা আমি কৰিব লাগে। আৰু চৰকাৰে এইটোৰ কঠোৰতম পদক্ষেপ ল'ব লাগে। আৰু ঢিঙৰ বুকুত যাতে এনেকুৱা ঘটনা কেতিয়াও নহয়, কাৰণ আজি বাৰে আমাৰ ঢিংখন লাইমলাইটত আহি আছে, বিভিন্ন ঘটনা ঢিঙত হৈ আছে। কেৱল ঢিঙতেই নহয়, সমগ্ৰ অসমতেই এনেকুৱা কাণ্ড সংঘটিত হ'ব নালাগে। গোটেই অসমতে হৈছে বা পৃথিৱীতেই হ'ব নালাগে এনেকুৱা ঘটনা, কিন্তু আমাৰ অসমত খুব ঢিঙত সঘনাই এই ঘটনা পৰিলক্ষিত হৈছে। গতিকে প্ৰশাসনে ইয়াৰ এটা সুব্যৱস্থা ল'ব লাগে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7090173330 অথবা 7099017990 নম্বৰত।